ধেমাজিলৈ যোৱা সপ্তাহত গৈছিলোঁ আৰু লৈ আহিছিলোঁ লগত আপোনালোকে দেখিছে বিভিন্ন পাত শাক পাচলি আৰু এইবিলাক বহুতে কয় গাঁৱলীয়া শাক কিন্তু গাঁৱলীয়া শাকবিলাকতহে থাকে ঔষধি গুণযুক্ত আৰু বিভিন্ন আয়োডিনযুক্ত আৰু থাকে তাত ঔষধি গুণাগুণ বহুত যিবিলাকে আমাৰ শৰীৰটোক ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা গঢ়ি তোলে আমি বজাৰৰ পৰা কিনি বা হোটেলবিলাকত যিবিলাক জাংক ফুড খাওঁ সেই জাংক ফুড বা ফাষ্ট ফুডবিলাকত ইয়াৰ একো নাথাকে যে সেইবিলাকত ভিটামিন নালাগে একোৱে নাথাকে হি আমাক বৰঞ্চ আমাৰ শৰীৰটোক অপকাৰহে কৰে কিন্তু গাঁৱলীয়া শাক আমি যিবিধক কওঁ সিয়ে আমাৰ শৰীৰক অপকাৰৰ সলনি উপকাৰ কৰে এইবিলাক খোৱাটো খুবেই জৰুৰী এতিয়া দেখিছে মই কচু আহিনা কচুটো দেখুৱাইছোঁ আহিনা কচু এতিয়া খাবলৈ খুব ভাল হয় আৰু কচু যিকোনো বস্তু আমি খোৱাটো প্ৰয়োজন আৰু হালধীয়া পাচলি খোৱাটো যে কিমান প্ৰয়োজন আপোনালোকে নিশ্চয় জানে ঔটেঙাৰ কথা মই লিখিয়ে দিছোঁ কচুৰ গুণাগুণৰ বিষয়ে লিখি দিছোঁ আৰু কলমৌ ভাদ মাহত আমি যেতিয়া জন্মাষ্টমী হয় তাৰ পিছত আৰু নাখাওঁ কিন্তু জলজ খাদ্য আমি খোৱাটো খুবেই প্ৰয়োজন আৰু এইবিধ বিশেষকৈ চেংমৰা শাক আমাৰ নাৰীসকলৰ কাৰণে খুবেই দৰকাৰ হয় আৰু ইয়াৰ জুতি ইয়াৰ সোৱাদ বৰ বেলেগ ধৰণৰ হয় আপোনালোকে যিসকলে খাইছে তেওঁলোকে নিশ্চয় জানে মাংসৰ লগতো খাব পাৰি আৰু এইবিধ ঢেকীয়া আমি হততে পাই থাকোঁ কিন্তু ঢেকীয়া শাক বুলি ক'লে বহুতে খাব নিবিচাৰে এইটো গাঁৱলীয়া শাক বুলি কয় আচলতে ঢেকীয়াত থকা যিখিনি খাদ্য গুণাগুণ সেইখিনি আমি নিশ্চয় জনাটো খুবেই প্ৰয়োজন আৰু ইয়াৰ জুতিও বহুত আহে আপোনালোকে নিশ্চয় জানে আৰু ধেমাজিলৈ যাওঁতে মই লৈ আহিছিলোঁ এনেকৈ বিলৰ পৰা ধৰা কেঁকুৰাকেইটাক এনে সাধাৰণতে বজাৰত পোৱাকেইটা মই খাবলৈ ভাল নাপাওঁ কিন্তু এইকেইটা খালোঁ সঁচাকৈ বহুত জুতি লগা হয় আৰু পচলা আমি প্ৰত্যেকেই জানো ৰঙালাওৰ কথা প্ৰত্যেকেই জানো ইয়াৰ গুণাগুণসমূহ আৰু মানধনিয়া আপোনালোকে জানেনে স্মৃতি শক্তিবৰ্ধক আৰু যিকোনো স্নায়ু ৰোগৰ কাৰণে খুব ভাল আৰু কেনেকৈ থৈছোঁ আপোনালোকে দেখিছে শিপা ওলোৱাবিলাক মই এনেদৰে থৈ দিওঁ আৰু এইবিলাকে হৈছে জলজ উদ্ভিদ লেহেতি কলমৌ এইবিলাক জলজ উদ্ভিদ আমি খোৱাটো খুবেই প্ৰয়োজন হয় আৰু লেহেতি শাকৰ জুতি বিশেষকৈ মাছৰ লগত খুবেই মিলে আপোনালোকে হয়তো তিতামৰা আৰু মিঠামৰা চিনি পায় কিন্তু বনমৰা চিনি পায়নে সেয়াই হৈছে বনমৰা শাক খাবলৈ বৰ ভাল হয় তিতামৰা মিঠামৰাৰ দৰে সোৱাদ কিন্তু এইবিধ কি শাক হয় নামটো কৈছিল মিচিং সম্প্ৰদায়ৰ লোকে বিক্ৰী কৰি আছিল মই তাৰ পৰা লৈ আহিছিলোঁ আৰু দেখুৱাই দিছোঁ পাতটো আপোনালোকে যদি চিনি পায় মোক ক'বচোন মই এইবিধ নামো পাহৰিলোঁ আৰু ধৰিব পৰা নাই খাই কিন্তু খুবেই ভাল লাগে এতিয়া আহক আমি আমাৰ অসমীয়া মানুহৰ আবেগৰ বস্তু কলপচলাৰ খাৰবিধ বনাওঁ কলপচলাটো মনোহৰ কলৰ পুলি আছিল আৰু সেইটো খুব কোমল হয় আপোনালোকে দেখিছে একেবাৰে পাতলীয়া ধৰণে এনেকৈ কাটি ল'ব মোহাৰি ল'ব দৰকাৰ নাথাকে এনেদৰে মই একেবাৰে পাতলীয়াকৈ যিমান পাৰে পাতলীয়া কৰিব চোকা কটাৰীখন লৈ মই একেবাৰে পাতলীয়া ধৰণে কাটি ল'লোঁ কেৰাহীত দেখিছে আপোনালোকে 1 টেবুল চামুচ মই জোখত তেল দিছোঁ আৰু পিঁয়াজ সৰু এটুকুৰা লৈছোঁ আৰু মিহিকৈ কাটি মই ইয়াত দি দিছোঁ একেবাৰে সহজ পদ্ধতিত আৰু খাৰত আদা দিলে খাই ভাল লাগে সেইকাৰণে আদা টুকুৰা দুটামান এনেকৈ কাটি দি দিছোঁ জলকীয়া মই কাটি দিয়া নাই গোটাকৈ দি দিছোঁ যিসকলে জলকীয়া জ্বলা বেছি ভাল পায় তেওঁলোকে কাটি দিব পাৰে আৰু নহৰু অলপ থেতেলিয়াই এনেকৈ দি দিছোঁ খাৰত আচলতে থেতেলিয়াই দিলে ভাল লাগে আৰু খাৰ বুলি ক'লে বহুত বেছি তেল দিলেও ভাল নালাগে নহয়নে এইখিনি যেতিয়া ৰঙচুৱা হ'ল এতিয়া তিয়াই থোৱা বুট কেইটামানৰ সৈতে যিখিনি কলপচলা মই কাটি লৈছিলোঁ সেই কলপচলা এনেদৰে দি দিলোঁ আৰু খাৰত আমি খাৰৰ গুণটোহে ভাল পাওঁ সেইটো কাৰণে ইয়াত বিশেষ একো মছলা দিব নালাগে নিমখ জোখ অনুপাতে দিলোঁ খাৰত হালধি নিদিয়ে আপোনালোকে নিশ্চয় জানে হালধি নিদিওঁ আৰু ইয়াত মই 2 টেবুল চামুচ জোখত কলাখাৰ দি দিছোঁ যিটো কলৰ বাকলি পুৰি খাৰ বনোৱা হয় তাৰ ৰেচিপি এটা মোৰ আছে আপোনালোকে ভিডিঅ'টো দেখিছে নে নাই নাজানো মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম কেনেকৈনো কলাখাৰ তৈয়াৰ কৰিব পাৰি আৰু এইখিনি গাপতে হিজিবলৈ দিব লাগে তেতিয়া ৰংটো ভাল আহে আৰু যিসকলে অকমান থুপথুপিয়া কৰি খাই ভাল পায় তেওঁলোকৰ কথা বেলেগ কিন্তু আপোনালোকে এনেদৰে ভাজি খাবচোন তেতিয়া আমনি নালাগে আৰু দেখিবলৈ ৰংটো ভাল হয়
আৰু এতিয়া দেখিছে বুটকিটা খুব ধুনীয়াকৈ সিজিল আমি এখন নমাই থব পাৰো আৰু এতিয়া দেখিছে ভাজিখনৰ নিচিনা হৈ যায় আৰু পাতলীয়া ধৰণে কটাৰ কাৰণে কলপচলাখিনি খুব ধুনীয়া হয় খাবলৈ আপোনালোকে এনেদৰে এবাৰ খাব এতিয়া দেখিছে ধুনীয়াকৈ সিজি আহিল আৰু তাত মই দি দিলো অকনমান কটা মান ধনিয়া কাৰণ মান ধনিয়া আমি জিহৰ লগতে পাৰে তাতে দি খাব লাগে কাৰণ মান ধনিয়াই স্নায়ু যেটো আমাৰ নাভৰ ৰোগ ভাল কৰে তাতে স্মৃতি শক্তি বৰ্ধক বুলি আপোনালোকক মই প্ৰথমতে কৈ আহিছিলো এতিয়া দেখিছে আমাৰ কলপচলা খাৰখন হৈ গল আৰু দ্বিতীয় বিধ লৈছো মই মসুৰ দাইল আৰু মুগ দালি মিহলি অকনমান ভালকৈ ধুই নিমখ দিছো কুকাৰটোত লৈছো আৰু হালধি অলপ দিলো আৰু কচু দুটা এনেদৰে কাটি ললো যেতিয়া আমি খাৰ খাও তেতিয়া আপোনালোকে টেঙা খাইনে খাৰ খালে কিন্তু মই হে হাজত টেঙা নাখাও আৰু তেজপাত দুটামান দি এনেদৰে দুটা হুইসেল দি প্লাই নমাই থলো এতিয়া দেখিছে আধা হিজা হৈ আছে সম্পূৰ্ণ হিজাই লব নালাগে দাইলখিনি তেল দেখিছে আপোনালোকে চাহ চামুচখনেৰে আধা চামুচ দি ফুৰণ মাৰিব পাৰে আৰু মই যেতিয়া দাইলত তেল মাৰো তেতিয়া মই পিয়াজ দিবলৈ ভাল নাপাও নহৰু আদা অকনমান থেথেলিয়াই লৈ পেলাই আপোনালোকে এনেকৈ দিবচোন অকনমান হোটেলত যেনেকৈ এটা খুব ধুনীয়া গুণ আহে আপোনালোকে নিশ্চয় জানে হেতু নহৰু গুণ নহৰুটো হেতু কাৰণে মই বেছিকৈ দিছো আৰু মান ধনিয়া পাত মই যতে সুবিধা পাও তাতে দিও আৰু এনে ধৰণে হোটেলত যেনেকৈ পাতলিয়াকৈ এটা তেল মাৰে আপোনালোকে এনেদৰে তেল মাৰিব খাবলৈ খুব ভাল হয় আৰু জলকীয়া এটা দি দিছো কেৱল সুগন্ধৰ বাবে আসলতে এইবিলাকে আমাৰ বেলেগ ধৰণৰ এটা সুগন্ধ আনে ইয়াত মছলা দিয়াটো প্ৰয়োজনে নাথাকে নিশ্চয় আপোনালোকে জানে আৰু ইয়াক তিনিটা বা চাৰিটা উতল আহিবলৈ দি দিম এটা দাইলখন দেখিছে চাৰিটা মান উতল আহিল আৰু খুব সুন্দৰ এখন দাইল তৈয়াৰ হৈ গল আৰু পাতলীয়া ধৰণৰ দাইলহে গৰম দিনত খাবলৈ ভাল লাগে এতিয়া হক বুট ভাজিখন আপোনালোকে যেনেদৰে ভাজে তেনেদৰে ভাজিব পাৰে আমি প্ৰত্যেককে একে ধৰণে বনাও ইয়াত মই মাত্ৰ 1 টেবুল চামুচ তেল দি দিছো আৰু দিয়া পিছত এখিনি মেলি এনেকৈ কম জুইত হিজাই আছো আপোনালোকে নিশ্চয় মন কৰিল আৰু এইখন হৈছে আপোনালোকে দেখিছে চেংমৰা আলু মাত্ৰ 2 পিস দি দিছো আৰু তেনেকৈ ভাজিলো আৰু এইখিনি বনমৰা শাক আপোনালোকে দেখিছে বনমৰা শাকৰ লগত মই মান ধনিয়া কেডাল মানো দি দিলো আৰু এইখিনি ধুই পেলাই চেপি লব ৰস যিমানখিনি পানী থাকে সেইখিনি চেপি লব লাগে তেতিয়া পিছল ভাবটো নাথাকে একেবাৰে জৰজৰীয়া হয় গুটেখিনি মই পানী চেকি পেলালো আৰু ইয়াক কটাটো প্ৰয়োজনে নাথাকে আকিটা একেবাৰে সৰু সৰু হয় আৰু মুহাৰি ললেহে খাবলৈ ভাল লাগে ইখন কেৰাহিত মই বেলেগ এবিধ বস্তু পাতি থৈ দিছো এতিয়া বনমৰা শাকখনো ভাজি লৈছো মাত্ৰ বনমৰা শাক বা যিকোনো বন শাক বনালে আপোনালোকে আদা অলপমান কাটি দিব আৰু সদায় দিওতে হালধিটো তেলতে দিব তাৰ পিছত চাবচোন জুই আপোনালোকে বহুত বেছি দিব নালাগে কমাই থৈ দিব আৰু এনেদৰে মেলি পেলাই এখিনি থৈ দিব লাগে নিমখ মই কম পৰিমাণৰ দি দিছো গুটাকৈ জলকীয়া কেটামান দি দিছো আৰু এখিনি এনেদৰে হুকানকৈ ভাজিব ঢাকি থবলৈ প্ৰয়োজন নাথাকে আৰু বনমৰা বা যিকোনো বনহাক আপোনালোকে এনেদৰে ভাজি খাবচোন খুব ভাল লাগে খাই হুকান হয় আৰু গৰম আসলে বনহাক বুলি ক'লে গৰম বনহাকহে খাই ভাল লাগে এতিয়া দেখিছে বনমৰা শাকবিধ কিমান ধুনিয়া হৈছে এইবিধ ধুনিয়া বুলিয়ে ক'ব লাগিব কাৰণ ৰংটো যাবলৈ দিয়া নাই আৰু গৰম ভাজি খাম তাৰ পিছত মই ভাজিলো লেহেতি শাক অলমান কাৰণ হেউজা পাচলি মই খাই খুবেই ভাল পাওঁ আজি আপোনালোকৰ আগত মই বহুতখিনি কথাই অৱৰ্তনা কৰিলো খাৰ বনালো দাইল বনালো তাৰ পিছত বনালো বন শাকৰ বিভিন্ন ভাজি আৰু খাৰ বনালে যে টেঙা খাব নালাগে এটো আমি জনাটো খুবেই প্ৰয়োজন আৰু লগত হালধি দিব নালাগে ভাত বনোৱাটো সকলোৱে জানে আৰু বিভিন্ন ধৰণৰ ভাজি বনোৱাটো প্ৰত্যেককে জানে সেই কাৰণে গুটেখিনি আপোনালোকক দেখুৱাই নিদিলো আৰু ভাত আৰু ভাজি কেখন আপোনালোকৰ আগত এনেদৰে পৰিবেশন কৰি দেখুৱাই দিছো কাৰণ প্ৰত্যেক গৰাকী মহিলাই এইখিনি কাম জানে নহয়নে বাৰু কেৱল দেখুৱাই দিছো আৰু গুণাগুণখিনি আপোনালোকৰ আগত মই ডাঙি ধৰিলো কাৰণ পাঠাক লৰাছলি খুৱাটো খুবেই প্ৰয়োজন এই বস্তুটোহে আসলতে মোৰ মূল বিষয় আজি ভিডিওটো কেনে পালে মোক জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু কমেন্ট কৰিব যি সকলে প্ৰথমবাৰৰ বাবে চাইছে মোৰ চেনেলটো তেওঁলোকে যেন সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় ধন্যবাদ